হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই লক্ষ্মীয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি হৈছে শিৱৰাত্ৰি 26 ফেব্ৰুৱাৰী। আজিৰ ব্লগটো মই ৰাতিপুৱাৰে পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া 8টাই বাজিব হ'ল প্ৰায়। আৰু শিৱৰাত্ৰি দিনাখনো ল'ৰা ছোৱালী দুইটাৰে স্কুল খোলা। কিয় জানো স্কুল বন্ধই নিদিলে। একবাৰো নিদিয়ে বাৰু, প্ৰত্যেকবাৰেই স্কুল খোলা থাকে, কিন্তু চৰকাৰে কৈছিলে স্কুল বন্ধ দিবলৈ, কিন্তু প্ৰাইভেট স্কুলবিলাক বন্ধ নাই। আৰু এয়া ৰাতিপুৱাই মোৰ পানী গিলাচ লৈ ল'লোঁ আৰু গৰম পানী যে খাওঁ মই, এপল চাইডাৰ দি লৈছোঁ আজি খাবৰ বাবে। আৰু পানী খালোঁ। এতিয়া মই অলপমান গাখীৰ গৰম হ'বলৈ দিওঁ। গাখীৰখিনি আনি থৈ দিছে মানুহজনে। গাখীৰখিনি মানে আজি ৰাতিপুৱাই আনিলেগৈ। 10 লিটাৰ গাখীৰৰ অৰ্ডাৰ দি থৈছিলে মানে মানুহজনে। 1 লিটাৰ ঘৰত খাবৰ বাবে আৰু 1 লিটাৰ বাবাৰ ওচৰত দিবলৈ। আৰু মানে 8 লিটাৰ গাখীৰ আমি শিৱৰাত্ৰি পূজাত পায়সৰ কাৰণে দিম। আৰু গাখীৰখিনি অনাৰ পিছত 1 লিটাৰ গাখীৰ মানে ফ্ৰিজত ভৰাই থ'লে, কেনেকৈনো ভৰালে ফুটা এটাই ওলালে গাখীৰখিনিত। আৰু মই ঢালোতে অলপমান ছাইডত পৰিলে বাৰু। এইখিনি গাখীৰ এতিয়া মই গৰম কৰি থৈ দিম আৰু চাহ বনোৱাই নাই, আজি চাহ বনামহে। এইফালে মামীয়ে কৰি আছে, এয়া ঊল গাঁঠি আছে। ইয়ালৈ আহিলেও মানে এনেই নাথাকেই, এইবিলাকে কৰি থাকে। ঠাণ্ডা যাবই হ'ল, কিন্তু মাফলা এখন গুঠি আছে। আৰু মামী বুলি কওঁতে কনফিউজ নহ'ব দেই, সৰুৰে পৰা মানে মাক মামী ক'বলৈ শিকালে আমাৰ। আৰু ইয়াতে মানুহজনে আৰু বহি আছে চাহৰ বাবে ৱেইট কৰি। আৰু ভণ্টিয়ে কি কৰি আছে দেখাওঁ বলক। এয়া দেখিছেনে তাই কি কৰি আছে? তাই বোলে ফুলবিলাকত তোৰ ইমান জংঘল হৈছে, মই চফা কৰি দিওঁ দে। আৰু এই ফুলত মানে এক্সট্ৰা যে ঘাঁহ বন এইবিলাক থাকিলে বেয়া, মানে ফুলজোপা বেয়া হৈ যায়। তাই বোলে মই চফা কৰি দিওঁ দে। মই বোলো কৰি দিয়া তেনেহ'লে, মোৰ একেবাৰে সময় নোহোৱা হৈছে আজিকালি ফুলত মানে এইবিলাক চাবলৈও। তাই ইয়াত চফা কৰি আছে। আৰু আজি বতৰটো ইমান ভাল নহয়, বহুত একদম ৰ'দ দিছে। আৰু গুৱাহাটীত যে গৰম পৰিলেই, গৰম মানে লাগিলেই আৰু চুৱেটাৰ ইমান প্ৰয়োজনেই নাই, গৰম পৰিছে। এতিয়া ইয়াতে মই চাহ বনাবলৈ লৈছোঁ। চাহ মানে আমাৰ বাবে গ্ৰীণ টি বনাম মই, কাৰণ মানুহজনে আৰু মই ৰাতিপুৱা আৰু গধূলি দুইটা টাইমেই গ্ৰীণ টিয়ে খাওঁ। আৰু এতিয়া আমাৰ কাৰণে বনাম গ্ৰীণ টি। আৰু গ্ৰীণ টি বনাবলৈ একেবাৰে সহজ। গ্ৰীণ টি 2 চামুচ মই ইয়াতে দি উতলা গৰম পানী অলপমান দি লৈ থৈ দিম আৰু 10 মিনিট 15 মিনিটমান। তেতিয়ালৈকে গ্ৰীণ টিখিনি সিজি যাব। আৰু গ্ৰীণ টি খোৱাটো বহুতেই ভাল, মানে ৱেইট লছৰ কাৰণে বুলি নহয়, গ্ৰীণ টিৰ বেনিফিটছ বহুত মানে। মই জনামতে 105টা বেমাৰৰ বাবে গ্ৰীণ টি বহুতেই ভাল। আৰু চুগাৰ থকা মানুহেতো গ্ৰীণ টি খাবই লাগে। ইয়াতে মই আমাৰ কাৰণে গ্ৰীণ টিখিনি ভৰালোঁ। আৰু মাহঁতৰ কাৰণে মই গাখীৰ চাহ বনাম, ভণ্টি আৰু মাৰ বাবে। আৰু আমাৰ মায়ে আকৌ লাল চাহহে খায়, মাৰ কাৰণে লাল চাহ বনাম। ইয়াতে গাখীৰ চাহ বহাই দিছোঁ মই। আৰু আদা আৰু ইলাচি অকণমান দি গাখীৰ চাহখিনি বনাই লওঁ। গোটেইখিনিয়ে চাহ একাপ একেলগতে খাই লওঁ। আৰু আজি মানে ৰাতিপুৱা তেনেকৈ কোনো একো নাখায়েই, কাৰণ পূজা কৰিবলৈ বাকী আছে। মন্দিৰৰ পৰা অহাৰ পিছতে খোৱা হ'ব, কিন্তু মই যোগাৰখিনি কৰি থৈছোঁ। সেইফালে কুকাৰটো দেখা পাইছেনে? তাতে মই ৰাজমাহ অলপ বইল কৰি থৈ দিছোঁ। আৰু ৰাতিপুৱা ল'ৰা ছোৱালী দুটাক স্কুললৈ মানে টিফিন দিছিলোঁ যে, তেতিয়াতে মানে সৰহকৈ অলপ আটা মঠি মই থৈ দিছোঁ। চবখিনি মন্দিৰৰ পৰা অহাৰ পিছতহে বাকীবোৰ বনাম। আৰু ঘৰৰ কাম একো তেনেকৈ হোৱাই নাই, মাত্ৰ চোতালখনহে সৰা হৈছে। ঘৰৰ কামবিলাক আছে। আৰু আপোনালোকক শিৱৰাত্ৰিৰ বহুত বহুত শুভকামনা মোৰ ফালৰ পৰা। ভোলানাথে আপোনালোকৰ মনৰ কামনা পূৰণ কৰক। আৰু আমাৰ ঘৰৰ সন্মুখতেই শিৱ মন্দিৰ। আপোনালোকক আজিলৈকে মই দেখুওৱা নাই মোৰ ভিডিঅ'ত, আজি প্ৰথম দেখাম। আৰু শিৱৰাত্ৰি পূজাখন মানে আমাৰ ইয়াত বহুত ডাঙৰকৈ কৰা হয়। ওচৰ চুবুৰীয়া আমাৰ যিমানখিনি মানুহ আছে গোটেইখিনিয়ে মিলি জুলিয়ে মানে পূজাখন পাতে। আৰু সকলোৱে কামত লাগিয়ে আছে। কালি ৰাতিও গোটেই ৰাতিটো মানে কাম কৰিয়ে আছে সকলোৱে। আৰু মই যেতিয়াৰ পৰা বিয়া হৈছোঁ তেতিয়া মানে সেই বছৰৰ পৰাই মই পাইছোঁ শিৱৰাত্ৰি পূজাখন ইয়াত। ইমান ভাল লাগে নহয়। আৰু আশা কৰোঁ আপোনালোকেও মানে চাই ভাল পাব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে চাহ তাহ খাই আহিলোঁ। আৰু ভণ্টিক ক'লোঁ বোলো ঝাৰুটো তুমি মাৰি দিয়া, তাৰপিছত মই মুচি দিম, কাৰণ সোনকালে সোনকালে কামখিনি শেষ কৰিব লাগে, মন্দিৰলৈ যাব লাগিব যে। সেইকাৰণে তাই ঝাৰুটো মাৰি দিলে। এতিয়া মই ঘৰটো মুচিছোঁ। আৰু যিমানে দেৰি হ'লেও ঘৰটো চুকে কাণে নুমুচিলে নাহাৰিলে ভালেই নালাগে নহয়নে? আৰু মই এটা ছাইডে মুচি আহিলোঁ, এতিয়া এইফালে মুচিছোঁ। আৰু মুচি লৈ গাটো ধুবলৈ যাম, আৰু সোনকালে মন্দিৰো যাব লাগে যে।
মই গা পা ধুই আহিলোঁ। আজি চুলিখিনিও ধুই দিছিলোঁ আৰু একেবাৰে চিম্পুল কাপোৰ এযোৰ পিন্ধি লৈছোঁ। আৰু এয়া হৈছে আমাৰ মেইন গোঁসাই ঘৰ। ইয়াতে পাপাই নিজৰ হাতেৰেই মানে আসন বহুৱাইছিলে আৰু মায়ে অলৰেডি চাকি ধূপ দিছেই। মই এতিয়া আকৌ ইয়াত চাকি নজ্বলাওঁ, অকল ধূপ এডালহে দিছোঁ। য'ত মই ভোলানাথৰ মূৰ্তি ৰাখিছোঁ তাত এতিয়া চাকি জ্বলাম। ইয়াতে মই ভোলানাথৰ আৰু গণেশ বাবাৰ এনেকৈ মানে কৃষ্ণ ভগৱানৰো মূৰ্তি ৰাখিছোঁ। কিয়নো পাপাই মানে কৈছিলে তাতে য'ত আমাৰ মেইন গোঁসাই ঘৰ তাত বোলে থাপনাৰ আগত মূৰ্তি ৰাখিব নাপায়। কিয় নাপায় কি কথা মই ইমানবিলাক নাজানো, সেইকাৰণে মই ইয়াত মানে এক্সট্ৰাকৈ থৈছোঁ। পাপাই ক'লে মূৰ্তি যদি ৰাখ এক্সট্ৰাকৈ এনেকৈ ৰাখিবি, তাত থাপনাত মানে ৰাখিব নাপায় বোলে। সেইকাৰণে মই ইয়াত ৰাখিছোঁ। ইয়াতে মই এতিয়া ধূপ চাকি দি তুলসী তলততো মই ধূপ জ্বলাই আৰু চাকি দিওঁ, এইবিলাক আপোনালোকে দেখিছেই আগত জানেই। এতিয়া তুলসী তলতো ধূপডাল জ্বলাই গোটেই ঘৰতে এবাৰ ধূপ চুপ ঘূৰাই দিম। আৰু ঘৰত পূজা কৰা হৈ গ'ল, এতিয়া মন্দিৰলৈ যাবলৈ ওলাইছোঁ। আৰু ইয়াতে মই কিবাকিবি কৈ আছিলোঁ কিন্তু মোৰ ভইচটো অফ কৰিব লগা হ'ল, কাৰণ মন্দিৰ একেবাৰে সন্মুখতে যে তাতে বহুত ডাঙৰকৈ মানে ভজন লগাই আছে, শব্দটো মানে আহি আছিলে, সেইকাৰণে মই অফ কৰি দিছোঁ। আৰু এতিয়া গামোচাখন লৈ ল'লোঁ। গামোচা নল'লেতো নহ'বই। আমাৰ সেইফালেতো চেলেং চাদৰো লয়, কিন্তু এইফালে চেলেং নলয় কোনেও, গামোচাই লয়। সেইকাৰণে মই গামোচাখন লৈ লৈছোঁ। আৰু গাখীৰ, বেলপাত এইবিলাক ধূপ চাকি চববিলাক যোগাৰ কৰি থোৱাই আছে আগতীয়াকৈ। চবখিনি ল'ম আৰু এতিয়া মন্দিৰলৈ যাম। আৰু বাইদেউ আহি আছে, তাইক ফোন কৰিছে, পাবহি এতিয়া। মাজনীৰ পৰীক্ষা আছে যে, পৰীক্ষাৰ পৰা তাইকো বাহিৰে বাহিৰে লৈ আহিব তাই। আৰু আপোনালোকক দেখাই গৈ থাকিম সকলোখিনি, কেনেকুৱা কি হয়, কেনেকৈ আমাৰ ইয়াত পূজাখন কৰা হয়। আপোনালোকে চাই থাকিব, আশা কৰোঁ ভাল পাব। সলাই নিব লাগিব নহ'ব। আহিছো দেই, সলাই ল'ব আহি আঁতৰত সময় পানী দেই, মই ল'মেই দিয়ক। এয়া মন্দিৰৰ ভিতৰৰ মেইন লিংগ। ইয়াতে পূজা আৰম্ভ হৈছেই, দেও আহিলেই, সকলোৱে পূজা কৰি আছে। ইয়াতে অকল গাখীৰ ঢালিব দিছে লিংগত, বাহিৰত ধূপ চাকি জ্বলোৱাৰ ব্যৱস্থা আছে। ইয়াত মানে শৰাই দিব পাৰিব আৰু গাখীৰ ঢালিবলৈ দিছে। এতিয়া আমি গাখীৰ ঢালিবলৈ ইয়াতে ৰখি আছোঁ। মানুহো বহুত হৈছে, বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে ইয়ালৈও। এতিয়া মোৰ চাকি জ্বলোৱা হ'ল, মা আৰু বাইদেউহঁতে মানে জ্বলাই আছে। আৰু পৰিৱেশটো ইমান সুন্দৰ লাগিছে চাওকচোন, চাৰিওফালে ধূপ চাকি আৰু ভিতৰত গাখীৰ ঢালিছে কোনোবাই, ইয়াত বাহিৰতো লিংগ আছে, ইয়াতো ঢালিছে গাখীৰ, কোনোবাই পানী ঢালিছে। ইমান সুন্দৰ এটা পৰিৱেশ আৰু বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে ইয়ালৈ। আৰু ৰাতিপুৱাই আমাৰ ইয়াত নামঘৰো আছে, মন্দিৰৰ কাষতেই নামঘৰ আছে। ইয়াতে ভাগৱত পাঠ হৈ গ'ল, ভাগৱত পাঠ কৰিলে তাৰপিছত দুপৰীয়া আইসকলে নাম ধৰিব। ওচৰৰ ভকত যিমান কেইজন আছে গোটেইকেইজনে ভাগৱত পাঠ কৰিলে, আৰু দুপৰীয়া যেতিয়া মানে প্ৰসাদ বিতোৱা হৈ যাব তাৰপিছত আইসকলে নাম ধৰে। ইয়াতে আইসকলে নাম ধৰিব, আকৌ গধূলিলৈ মানে পূজা চলিয়ে থাকিব এনেকৈ। আৰু ৰাতিটো আৰু আছেই, আপোনালোকে চাই গৈ থাকক, দেখা পাবই এনেও। ইয়াতে খুৰীহঁতে পায়স আৰু প্ৰসাদ দি আছে সকলোকে। পায়সখিনি যে ইমানেই সোৱাদ লগা হৈছিলে, বাবাৰ প্ৰসাদ কাৰণে নেকি, মই যে পায়স চাগে 2-3 বাতিমান খালোঁ। আৰু এয়া মন্দিৰৰ কাষতেই আমাৰ নামঘৰ, এয়া নামঘৰৰ ভিতৰতে প্ৰসাদবিলাক থোৱা হৈছে। আৰু ইয়াতে অলপ পিছতে নাম ধৰিব আইসকলে।
আৰু আমি বহি আছোঁ আৰু ইয়াতে মা খুৰী সকলোবোৰ বহি আছে ইয়াতে প্ৰসাদ খাই লৈ। আৰু বহুতবিলাক মানুহ ইয়াতে এতিয়া গুচি গ'ল, আকৌ গধূলি আহি আছে গৈ আছে এনেকৈ। এইখন হৈছে মেইন গেট। ইয়াতে সন্মুখৰ পৰাই চকী দিছে মানুহ বহিবলৈ, আৰু মানুহজনে ডিঙিত গামোচা লৈ ধুনীয়াকৈ বহি আছে ইয়াতে তামোল খাই খাই। আৰু এই পাচলিবিলাক যে দেখিছে, এইবিলাক আগদিনাখন ৰাতিয়ে সকলোৱে মিলি কাটি থৈছে চবখিনি যোগাৰ কৰি। আৰু ইয়াতে পায়স বনাইছে আৰু প্ৰসাদো বনাব গধূলিৰ বাবে, খিচিৰি বনাব ইয়াতে। এই ঘৰটো যে দেখিছে, এই ঘৰটো হৈছে ৰাজহুৱা ঘৰ আমাৰ। ইয়াতে সকলো খোৱা বোৱা চবখিনি তাতেই হ'ব। তাৰপাছত আমি ঘৰলৈ আহিলোঁ আৰু আহিয়ে মই কিটচেনত লাগি গ'লোঁ। এয়া ৰাতিপুৱা যে ৰাজমাহখিনি বইল কৰি থৈছিলোঁ, এইখিনিত মই তৰকা লগাই দিলোঁ আৰু ৰুটি বনালোঁ। আৰু ৰাতিপুৱাৰে অকণমান চব্জি আছে, সেইখিনিয়ে দি হৈয়ে যাব। আৰু বহুতে আজিৰ দিনটোত ব্ৰত ৰাখে। আমাৰ ঘৰত ব্ৰত ৰখা নহয়, কিন্তু আমি নিৰামিষ খাওঁ। এয়া ৰুটি খুৱাই ৰুটি খাব, ভাত খুৱাই ভাত খাব বুলি মই ৰুটিও বনালোঁ। আৰু এফালে পাপৰ ভাজিছোঁ আৰু ভাতটো এতিয়া বহুৱাই দিছোঁ। আৰু বাইদেউহেঁতো আছে, গোটেইখিনিয়ে মিলি এতিয়া ভাত খাম। আৰু মা আৰু ভণ্টি আজি গধূলি মানে যাবগৈ। মোৰ অলপ মনটো বেয়াও লাগি আছিলে, যাবগৈ যিহেতু। গুড ইভিনিং। এতিয়া সন্ধিয়া 6 বাজিছে আৰু মাহঁতো যাবলৈ ওলালে। আমি চাহ খালোঁ। চাহ খোৱাৰ পিছতে বাইদেউ তাই স্কুটি লৈ আহিছিলে, তাই গ'ল। আৰু এতিয়া মাহঁত যাবলৈ ওলাইছে, কাৰণ মাহঁতে প্ৰথম বাইদেউহঁতৰ ঘৰত যাব। বাইদেউহঁতৰ ঘৰৰ পৰাহে মানে ছুপাৰলৈ যাব। 8:30 বজাত মানে ছুপাৰ আছে। আৰু এতিয়া সকলোকে মই আগবঢ়াবলৈ গৈছোঁ। আৰু ঘৰৰ গাড়ী উলিয়াব নোৱাৰি, এতিয়া ৰাস্তাটোতো ব্লক হৈ আছে, সন্মুখতে পূজা হৈ আছে। সেইকাৰণে মই উবেৰ এখন বুক কৰি দিছোঁ বাইদেউৰ ঘৰত যাবলৈ। ইয়াতে সন্ধিয়া সময়তে গছা গছ জ্বলালে। গছা গছ জ্বলোৱাৰ পিছত ইমান সুন্দৰ লাগিছে দেখিবলৈ। আৰু বেটাইও ধূপ জ্বলালে, ভিতৰত পূজা কৰিও আহিলেগৈ, কাৰণ দিনত নাপালে যে। ইহঁতৰ স্কুলৰ পৰা আহোঁতেই 3:30 বাজে। আৰু অহাৰ পিছততো গা পা ধুই মেলি দুইটাই এতিয়া আহিলে ইয়ালৈ। আৰু আমি অলপ সময় বোলো ইয়াতে বহোঁ, তাৰপিছত আকৌ ঘৰলৈ যাম, আকৌ দেৰিকৈ আহিম। আৰু ইয়াতে আজিতো সেনেকৈয়ে অহা যোৱা চলিয়ে থাকিব ইয়ালৈ। এতিয়া ৰাতি 9টা বাজিছে আৰু আমি আহিলোঁ খিচিৰি খাবলৈ। ইয়াতে সকলোৱে খোৱাৰ আৰম্ভ কৰিছেই। খিচিৰিৰ লগত মিক্স চব্জি, পদিনা চাটনি আৰু বিলাহী টপ দিছিলে। ভাল হৈছিল খিচিৰিখিনি খাবলৈ। বাবাৰ প্ৰসাদ হিচাপে অলপ অলপ খালোঁ। আৰু ইয়াতে বহুতখিনি আলহীও আছে আঁতৰৰ, আৰু ওচৰ চুবুৰীয়া মানুহো আছে। অলপ অলপ মানুহে খাই আছে, আৰু বাহিৰতো বহুতখিনি আৰু মানুহ আছেই খাবলৈ বাকী। আৰু এতিয়া নিমন্ত্ৰণ কৰি অনা এটা দিহানামৰ দল আহি উপস্থিত হৈছেহি। দিহানামৰ দলটো হৈছে 4ৰ্থ অসম বেটেলিয়ান আৰক্ষী বাহিনীৰ দলটো। ইমানেই সুন্দৰ কণ্ঠ তেওঁলোকৰ, আপোনালোকে তেওঁলোকৰ নাম শুনা পালে গম পাব। বহুত সুন্দৰ কণ্ঠ। এতিয়া আহি উপস্থিত হৈছেহি, অলপ পিছতে তেওঁলোকে নাম গাব। আৰু
এতিয়া ইয়াতে সকলোৱে খোৱা বোৱা কৰি লৈ নামৰ উপভোগ কৰি আছে আৰু সিফালে হোমৰো যোগাৰ কৰি আছে। হোম পুৰিব অলপ পিছতে। আৰু আজিৰ ব্লগটো চাই নিশ্চয় আপোনালোকে ভাল পাইছে চাগে। যদি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাবচোন আজিৰ ব্লগটো কেনেকুৱা পালে চাই। আৰু চাই থাকক শেষলৈকে ব্লগটো। Hey,